Hello my dear student, আজি তোমালোকৰ কাৰণে ত্ৰিকোণমিতিৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো যিকেইটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এটো আমাৰ সেৱাৰ যোনটো ওয়েবসাইট তাৰ দি থোৱা স্যাম্পল কোৱেশ্চন পেপাৰৰ প্ৰশ্নকেইটা লৈ আহিছো আৰু এতিয়া হৈ যোৱা যিখিনি টেষ্ট পেপাৰ তাৰ কেইটামান ডিস্ট্ৰিক্টৰ আমি ইম্পৰ্টেন্ট চাই পেলাই তাৰো কেইটামান ইয়াত ইনক্লুড কৰিছো ঠিক আছে আৰু তোমালোকে ভালদৰে ভিডিওটো চাবা ইয়াত কৈছে যে sec θ - tan θ = 1/3 তেতিয়া হলে sec θ + tan θ মান কিমান হ'ব আমি এটো কি কৰিব লাগিব 1 + tan স্কয়াৰ θ সমান কিমান আছিল আমি জানো নে 1 + tan স্কয়াৰ θ = sec স্কয়াৰ θ হয়নে 1 + tan স্কয়াৰ θ = sec স্কয়াৰ θ এটো আমি ব্যৱহাৰ কৰিম ইয়াত এটো আমি এনেকৈ লিখিব পাৰো নহয় sec স্কয়াৰ θ - tan স্কয়াৰ θ = কিমান 1 হয়নে এতিয়া এটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত পৰি আছে এতিয়া আমি জানো a স্কয়াৰ - b স্কয়াৰ মানে কি a + b into a minus b sec θ minus tan θ যেহেতু ইয়াত a মানে sec θ আৰু b মানে tan θ হয়নে ইকুৱেল কিমান হ'ব ইয়াত 1 এতিয়া চোৱা sec θ minus tan θ মান দিয়া আছে sec θ minus tan θ মান আমি কি পাতি দিম তেন্তে 1/√3 পাতি দিম ইয়াত দিয়া আছে 1/3 দিয়া আছে গতিকে sec θ plus tan θ into কি পাতিম 1/3 ইকুৱেল টু কিমান হ'ব 1 এতিয়া আমাক যেহেতু খুদিছে sec θ plus tan θ মান ইয়াৰ মান লাগে ইয়াৰ মান পাবলৈ আমি 1 ক 1/√3 এ হৰণ কৰিব লাগিব ন 1/3 এ হৰণ কৰিব লাগিব তেতিয়া কি পাম তেন্তে sec θ plus tan θ সমান একক যদি 1/3 এ হৰণ কৰো এটো উল্টা হৈ যাব ন হৰণৰ ঠাইত পূৰণ দিলে এটো কি পাই যাম 3 এনসাৰ কি হ'ব তেন্তে অপচন নম্বৰ ডি বুজি পাইছা আৰু ইয়াত এটা মই ট্ৰিকৰ কথা কম ট্ৰিকটো হৈ গল কি এই যে আমাৰ ডিগ্ৰী বিলাক মনত থাকে নে sin 30 মানে কিমান cos 60 মানে কিমান পাহৰি যাও নেকি তাৰ এটা টেকনিক আছে মনত ৰাখা তোমালোকে হয়তো কিছু সংখ্যকে জানা আৰু যিসকলে নাজানা ভালকে এবাৰ চাই লোৱা কাৰণ সেইকেইটা জানিবই লাগিব তেনেকুৱা এটা প্ৰশ্ন আহিব নহয় এনেকুৱা ডিগ্ৰী থকা মানে এই চাৰ্টখনৰ কথা কৈছো মই এইখন এনে বলে sin 60 ডিগ্ৰী মান কিমান যদি আমি পাহৰি যাও এটা ট্ৰিক আছে ট্ৰিকটো মনৰ ৰখা ট্ৰিকটো অকল আমি সাইনৰ ভ্যালু কিটা জানিলে বাকি গুটেখিনি আমি উলিয়াব পাৰো এবাৰ চাবাচোন এটো স্কয়াৰ ৰুট দি ললো আমি সবতে ঠিক আছে ইয়াত লিখিলো মই 0 1 2 3 আৰু 4 হল আৰু হিহঁতক আমি 4 ৰে হৰণ কৰি দিলো সবকে ভালকে চাবা স্কয়াৰ ৰুটৰ ভিতৰত কিন্তু 4 ৰে আমি হৰণ কৰি দিলো হৰণ কৰিলে কি হ'ব 0 4 ৰে হৰণ কৰিলে আমি কিমান পাম 0 এইখিনি সব সাইনৰ ভ্যালু পাই আছো চোৱা 0 এতিয়া 1 বাই এই গুটিটোৰ ওপৰতে স্কয়াৰ ৰুট আছে 1/4 1 ৰ স্কয়াৰ ৰুট ললে কিমান পাম আমি 1 এ পাম আৰু 4 ৰ স্কয়াৰ ৰুট ললে কিমান পাম 2 হয়নে ঠিক আছে 2 ৰ স্কয়াৰ ৰুট কিমান হ'ব স্কয়াৰ ৰুট 2 হ'ব আৰু 4 ৰ স্কয়াৰ ৰুট হলে 2 হ'ব ন তাকে আমি কি কৰিব পাৰো এই স্কয়াৰ ৰুট 2 টোৰে 2 কাটিব পাৰিম ন কেইবাৰ যায় স্কয়াৰ ৰুট 2 বাৰ যায় মানে কি হ'ব ওপৰত থাকিব 1 আৰু তলত থাকিব স্কয়াৰ ৰুট 2 বুজি পাইছা তাৰ পিছত গল এইটো 3 স্কয়াৰ ৰুট ললে স্কয়াৰ ৰুট 3 হ'ব 4 ৰ স্কয়াৰ ৰুট ললে 2 আৰু 4 য়ে 4 কাটিলে হৰণ কিমান মানে এবাৰ হ'ব আৰু 1 ৰ স্কয়াৰ ৰুট ললে কিমান পাম আমি 1 দেখিলা সাইনৰ গুটে ভ্যালু কিটা আমি জনাৰ পিছত বাকি কিটা পাম এটা কি কৰিব লাগে বেলেগ একো কৰিব নালাগে ইয়াৰ পৰা উল্টাকে লিখি যোৱা 1 উল্টা কি √3/2 হয়নে তাৰ পিছত কি 1/√2 তাৰ পিছত কি হাফ তাৰ পিছত কি 0 দেখিলা এটা 10 ৰ মান উলিয়াব লাগে tan θ ইকুৱেল কি আছিল sin θ বাই cos θ আছিল হয়নে মানে এতিয়া sin ক cos এ হৰণ কৰিলে ভ্যালু খিনি পাম এতিয়া 1 কে 0 হৰণ কৰিলে কিমান পাম আমি 0 পাম এটো যদি হাফক যদি আমি হৰণ কৰো চাবা 1 হাফক যদি √3/2 এ হৰণ কৰো এটো কি হৈ যাব হৰণৰ ঠাইত পূৰণ দিলে হাফ ইনটু √3 টো ওপৰলে যাব আৰু কি কয় 2 টো ওপৰলে যাব আৰু √3 টো তললে আহিব হয়নে এটা 2 আৰু 2 কাটি দিলে কিমান পাম 1/√3 গতিকে ইয়াৰ মান হৈ যাব 1/√3 তাৰ পাছত এটো যদি আমি হৰণ কৰো হাফক 1/√2 1/√2 হৰণ কৰিলে আমি কিমান পাম এটো 1 আৰু ইয়াক যদি হৰণ কৰো 2 টো ওপৰলে যাব হয়নে আৰু তেতিয়া 2 2 কেনসেল হৈ যাব থাকিব এটো √3 আৰু 0 to 1 হৰণ কৰিব নোৱাৰি মানে 0 to যিকোনো সংখ্যা হৰণ কৰিব নোৱাৰি এটো আনডিফাইন্ড হ'ব হয়নে এছবা এতিয়া বাকি খিনি কি আৰু সাইনৰ বিপৰীত কি আছিল কোসেক
গতিকে তাৰ উল্টাটো হ'ব ধৰা আমাক যদি সোধে cosec 30 ডিগ্ৰী মান কিমান ইয়াক উল্টা কৰিলে হ'ল কিমান হৈ যাব এইটো হাফক উল্টা কৰিলে কি হৈ যাব 2 বুজি পালা তেনেকে cosৰ বিপৰীত যেটো sec তাৰ উল্টা মানে আমাক যদি সোধে cos 60 ডিগ্ৰী মান sec cosৰ বিপৰীত sec নহয় জানো sec 60 ডিগ্ৰী মান যদি সোধে আমি cos 60 ডিগ্ৰী যদি জানো গতিকে sec 60 ডিগ্ৰী কিমান হ'ব 1/2 উল্টা কৰিলে 2 তেনেকুৱা ধৰণৰ কথা বুজি পাইছা এখন এবাৰ মনত ৰাখিবা কিন্তু এখন লাগিব এই সাইনৰ ভ্যালু কিটা জানিলে আমি বাকিখিনি পাৰো এটা ইম্পৰ্টেন্ট হয় ঠিক আছে এই কোৱেশ্চনটো লৈ আহিছো ইয়াত কৈছে 1 - 10 স্কয়াৰ 30 / 1 + 10 স্কয়াৰ 30 কাৰ হতি সমান হ'ব খুদিছে আমি এইমাত্ৰ পালো যে 10 30 ডিগ্ৰী মান 1/√3 গতিকে আমি ইয়াত কিমান পাতি 1 - 1/√3 হোল স্কয়াৰ যেহেতু স্কয়াৰ আছে 1 + আকৌ 1/√3 হোল স্কয়াৰ এটো যে আমি সলভ কৰো কি হ'ব 1 মাইনাস এটো আকৌ আমি পাই যাম 1/3 যেহেতু 3√3 স্কয়াৰ কৰিলে 3 হয় ইয়াতো আকৌ একেই পাই যাম 1 + 1/3 এটো যদি আমি সলভ কৰো কি হ'ব ওপৰত এলসিএম ললে 3 হৈ যাব এটো 3 - 1 তলত হৈ যাব 3 3 + 1 এটো আমি কিমান পাম ওপৰত পাম 2/3 আৰু তলত পাম 4/3 এটো উল্টা হৈ যাব ন এটো গতিকে কি হ'ব 3 টো ওপৰলৈ যাব 4 টো তললৈ আহিব 3 3 কাটিব 4 এ 2 4 2 এ যাব দুবাৰ মানে হাফ আমি পালো হাফ এটা এনসাৰ এট হাফ আছে জানো হাফ টো নাই গতিকে আমি জানিব লাগিব যে কাৰ ভ্যালু হাফ cos 60 মান হাফ নে sin 60 মান হাফ নে cos 30 মান হাফ কাৰ মান হাফ হয় cos 60 মান হাফ এই চাৰ্টখন কিন্তু আমাক লাগিব এই চাৰ্টখন নহলে আমি কিন্তু নম্বৰ হেৰুৱাম দেই ঠিক আছে ঠিক একেদৰে এতিয়া 98 নম্বৰ কোৱেশ্চনটো ইয়াতো ভ্যালুটো পাতিলে হ'ল 2 ইনটু কি হ'ব 2 ইনটু 10 30 মান 1/√3 হয়নে আৰু তলত 1 + 10 স্কয়াৰ 30 মানে 1/√3 হোল স্কয়াৰ এটো কৰিলে আমি কিমান পাম ওপৰত আমি পাম 2/3 2/√3 পাম আৰু তলত পাম এটো 3 ইয়াক স্কয়াৰ কৰিলে 3 আৰু ওপৰত হৈ যাব 3 1 4 মানে 2/√3 ইনটু 3 টো যাব ওপৰলে তললৈ আহিব 4 টো √3 এ 3 ক যাব √3 বাৰ মানে 3 মানে √3 দুটা পৰত আৰু 2 এ 4 ক যাব দুবাৰ আমি পালো কি √3/2 পালো এনসাৰটো ইয়াৰ √3/2 নাই গতিকে আমি জানিব লাগিব কাৰ ভ্যালু √3/2 কাৰ ভ্যালু √3/2 হয় sin 60 হয়নে এই চাৰ্টখন এইমাত্ৰ জন্তু কৈছিলো sin 60 মান √3/2 এইখিনি আমাক কিন্তু লাগিব দেই বি কেয়াৰফুল তেতিয়াহে আমি কৰিব পাৰিম এটো বুজি পাইছা চাগে এইখিনি ইমান টান নহয় এতিয়া নেক্সট এটো প্ৰশ্ন ইয়াত কৈছে 10 থিটা মান দিছে 5/12 তেতিয়াহলে sin থিটা প্লাস cos থিটা ডিভাইডেড বাই sin থিটা মাইনাস cos থিটা ইয়াতটো 10 ৰ ভ্যালু নাই আমি এখিনি 10 লে নিব লাগিব 10 লে আমি কেনেকে নিম এই গুটেইখিনি কি কৰিম ওপৰটোকো আমি cos এ হৰণ কৰিম তলৰটোকো cos এ আমি হৰণ কৰিম ওপৰটোক আমি cos এ হৰণ কৰি আমি কি পাম sin থিটা বাই cos থিটা হ'ব ন sin থিটা বাই cos থিটা প্লাস এই cosক যদি cos এ হৰণ কৰো কিমান পাম 1 ঠিক একেদৰে এটো হৈ যাব sin থিটা বাই cos থিটা minus 1 তেনে ওপৰত আমি পাম tan থিটা plus 1 আৰু তলত পাম tan থিটা minus 1 ঠিক আছে এতিয়া আমি কি কৰিম tan থিটা থিটাৰ ভ্যালুটো পাতিম থিটাৰ ভ্যালু কিমান দি আছে 5/12 দি আছে আমি যদি ইয়াত পাতো 5/12 plus 1 divided by এটো কি 5/12 minus 1 এটা আমি সলভ কৰিব পাৰিম নহয় ওপৰত 12 এলসিএম লম এলসিএম ললে 5 প্লাস কি হ'ব 12 হ'ব তলত তেনেকে কি হ'ব 5 - 12 divided by 12 হ'ব নহয় জানো যে ওপৰত কি হৈ যাব 17/12 আৰু এটো উল্টা কৰি দিলে ওপৰলে 12 যাব 5 ৰ পৰা 12 গলে -7 12 12 কেনসেল 17/-7 आंसर 17/-7 কোড আছে 17/-7 এটো বুজি পাইছা এবোৰ একেবাৰে ইজি হয় কিন্তু এডুকেশন ইম্পৰ্টেন্ট দেই এনেকুৱা কোৱেশ্চন আহে এনেকুৱা টাইপ কোৱেশ্চন এটো ভালকে চাবা ইয়াত কৈছে ইজি কিন্তু এটো sin থিটা ইকুৱেল টু 1/a/b তেতিয়াহলে আমাক sec থিটা মান সুধিছে কি কৰিব লাগিব আমি কি কৰিম আমি জানো নহয় যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু কিমান 1 হয় নহয় এতিয়া আমাক sin থিটা মান আমি পাতি দিও sin থিটা মান
a by b দিছে ইয়াত কি হ'ব a by b স্কয়াৰ প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 এতিয়া a cos স্কয়াৰ থিটা আমি এফালে লিখিছো cos স্কয়াৰ থিটা ইয়াক যদি এফালে লৈ যাও কি হ'ব 1 মাইনাস a স্কয়াৰ কৰিলে a স্কয়াৰ b স্কয়াৰ কৰিলে b স্কয়াৰ এতিয়া যদি আমি এলসিএম লও b স্কয়াৰ হ'ব ইয়াত তলত 1 আছে ন একে b স্কয়াৰ বাই যাব মাইনাস a স্কয়াৰ হ'ব এটো পাম এটো কাৰ ভ্যালু পাই আছো cos স্কয়াৰ থিটা মান পাই আছো cos স্কয়াৰ থিটা আমাক সুধিছে sec থিটা আমি cos আৰু sec ৰ মাজত এটা ৰিলেচন আছে জানো কিন্তু ইয়াক প্ৰথমে cos থিটা মানটো উলিয়াওচোন ইয়াত cos স্কয়াৰ মানহে পাইছো তেতিয়াহলে ইয়া স্কয়াৰ ৰুট ল'ব লাগিব ন স্কয়াৰ ৰুট যদি লও এটো b স্কয়াৰ মাইনাস a স্কয়াৰ তলত হ'ব b স্কয়াৰ এটা b স্কয়াৰ স্কয়াৰ ৰুট ললে কিমান পাম আমি b পাম আৰু ওপৰত এটো থাকিব b স্কয়াৰ মাইনাস a স্কয়াৰ এটো পালো আমি cos থিটাৰ মান কিন্তু সুধিছে কি sec আমি জানো নে cos ৰ বিপৰীত sec বুলি তেতিয়াহলে কি হ'ব এটো উল্টাই দিলে হল ন ওপৰত b হ'ব আৰু তলত হ'ব স্কয়াৰ ৰুট অফ b স্কয়াৰ মাইনাস a স্কয়াৰ কোড আছে ওপৰত b তলত b স্কয়াৰ মাইনাস a স্কয়াৰ কোড আছে এটো অপচন b বুজি পাইছা cos ৰ মান পাইছো আমাক সুধিছে কিন্তু sec ৰ মান এবোৰ মন দিব লাগিব কি সুধিছে ঠিক আছে এতিয়া এটো এটা ইজি কোৱেশ্চন 101 ইয়াত কৈছে sin q মান 3/4 তেতিয়াহলে sec স্কয়াৰ q minus 1 into cos স্কয়াৰ q divided by sin স্কয়াৰ q তোমালোকে কিন্তু এনে আৰু সিনেমা চোৱাদি গান শুনা দি ডান্স চাই আছে বুলি এনেকে চাই থাকিলে নহব বহিখন লৈ লবা লৈ নিজে এবাৰ প্ৰেক্টিস কৰিবা এনে চাই আছে বুলি চালে নহব দেই সময় কিন্তু বহুত মূল্যবান আৰু তোমালোকৰ হাতত একেবাৰে কম সময় আছে যদি তোমালোকে জানা তেতিয়াটো কথা নাই ফটাফট কইবা এনে টাইম ওয়েস্ট কৰি থাকিব নালাগে ভিডিও চাই আছো বুলি এনে টাইম ওয়েস্ট কৰি থাকি লাভ নাই মই যি জনা নাই তেওঁলোকৰ কাৰণেহে কৰিছো যি যাৰ এখিনি জনা আছে এনে টাইম ওয়েস্ট কৰিব নালাগে ধুমধাম পঢ়িলেই হল আৰু কি নাজানা কি টপিক আনিব লাগে কলেই হল হয় নহয় এনেইটো আৰু টাইম ওয়েস্ট কৰি থাকি লাভ নাই নহয় ইয়াত দিয়া আছে এটো চাও এটো কৰো এতিয়া sec স্কয়াৰ q minus 1 কিনো কিবা আছে নেকি ৰিলেচন আমি জানো নি 1 plus tan স্কয়াৰ থিটা সমান sec স্কয়াৰ থিটা আছিল 1 plus tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা আছিল 1 টো এফালে গুচি গলে sec স্কয়াৰ minus 1 হ'ব মানে tan স্কয়াৰ থিটা sec স্কয়াৰ q minus 1 মানে tan স্কয়াৰ q আমি বুজি পালো ন tan স্কয়াৰ q into cos স্কয়াৰ q দিছে দেই এটো q আৰু তলত আছে sin q এতিয়া চোৱা tan স্কয়াৰ q আৰু cos স্কয়াৰ q tan স্কয়াৰ q মানে কি আমি sin স্কয়াৰ q divided by cos স্কয়াৰ q লিখিব পাও পুৰণ আকৌ এটো কি আছে cos স্কয়াৰ q আছে তলত থাকিব sin q q দেই এটো থিটা নহয় q একে কথা থিটা বুলি ভাবি ললে একে q এতিয়া cos স্কয়াৰ q কেনসেল হ'ব ওপৰত থাকিলে sin স্কয়াৰ q তলত থাকিলে sin q আৰু sin q এ sin স্কয়াৰ q কাটিব পাৰি নহয় কিমান পাম sin q পাম হয়নে sin q পাম এটা আমি কি পালো এইখিনি কাটকুট কৰিলেও আমি কি পাও sin q এ পাও sin q মান কিমান দি আছে 3/4 গতিকে এনসাৰ কি হ'ব 3/4 এ হ'ব দেখিছা একবাৰ ইজি কোৱেশ্চন কিন্তু এনেকুৱা কোৱেশ্চন আহে তুমি প্ৰেক্টিস কৰিবা খুব প্ৰেক্টিস কৰা ঠিক আছে নেক্সট কোৱেশ্চন 102 এডুলে আহিলো ইয়াত কৈছে cos θ equal to 1 by ঠিক আছে এই কোৱেশ্চনটোত কৈছে cos θ equal to 3/7 তেতিয়াহলে cos θ divided by 1 minus sin square θ সমান কিমান হ'ব একেবাৰে ইজি কোৱেশ্চন ওপৰত আছে কিমান cos θ 1 minus sin square θ মানে কি cos square θ নহয় জানো হয় নহয় যেহেতু sin square θ plus cos square θ equal to 1 এটা আমি জানো যে sin square টো এফালে লৈ গলে 1 minus sin square θ হ'ব তেতিয়া cos square θ পাম এটা cos θ cos square θ কাটিলে কিমান পাম cos θ 1 by cos θ পালো নে 1 by cos θ পালো ঠিক আছে এতিয়া কি কৰিম আমি 1 cos θ মান যেহেতু দিয়া আছে 3/7 পাতি দিয়া এটো কি হ'ব 1 into 7 টো ওপৰত যাব 3 টো তলত নাহিব জানো এটা আনসাৰটো হৈ যাব 3/7 এডুকেশন ইয়াত কৈছে 3 cot a equal to 4 তেন্তে sec a মান সুধিছে ইয়াত কি কৈছে 3 cot a equal to 4 তেন্তে cot a মান কিমান হৈ যাব 4/3 এটা sec a মান উলিয়াবলৈ কৈছে আমি এটা কথা জানো
sec a equal to কিমান 1 plus tan square a এতিয়া ইয়াৰ পৰা cot a cotৰ বিপৰীত যেহেতু tan হয়নে cotৰ বিপৰীত tan তেন্তে tan a মান কিমান হ'ব ইয়াক উল্টাই দিলে হ'ল ওপৰ হৈ যাব 3 তলত হৈ যাব 4 হয়নে ইয়াত আমি এটা পাতি দিলে হ'ল 1 plus 3/4 whole square এটো পাতিলে আমি কিমান পাম এটো 4 ক স্কয়ার কৰিলে 16 হ'ব 16 এলসিএম হলে এটো হ'ব 16 plus 3 ক স্কয়ার কৰিলে হ'ব 9 16 এ 9 এ যোগ কৰিলে হ'ব 25 তলত থাকিলে 16 এটো 25 আৰু আমাক উলিয়াবলৈ কৈছে এটো sec স্কয়ার a মান হে এটো দেই 1 plus tan স্কয়ার a আমাক উলিয়াবলৈ কৈছে কি sec a তাই স্কয়ার ৰুট ললে হ'ল স্কয়ার ৰুট ললে কিমান হ'ব 25 ৰ স্কয়ার ৰুট 5 আৰু 16 ৰ স্কয়ার ৰুট হৈ গল 4 মানে 5/4 5/4 এনসার আছে নে এটো 5/4 sec স্কয়ার ইকুয়াল হে 1 plus tan স্কয়ার এটো প্ৰথম লিখোতে গন্ডগোল হৈছিল তাৰ পাছত এটো একেবাৰে ইজি আগতে ইয়াৰ আগত কৈছো এটা tan 30 মান 1/√3 এটো পাতিবা এটো কৰিলে এনসাৰটো পাই যাবা ঠিক আছে এটো আকৌ কৰি নথাকো ইয়াত এটা 105 এটো আগত অকমান সময় আগতেই কৰিছিল এনেকুৱা এটা এতিয়া ইয়াত কৈছে tan θ = 5/2 আমাক উলিয়াবলৈ কৈছে 4 sin θ plus cos θ divided by 4 sin θ minus cos θ যেটো 10 ৰ মান দিছে আমি এখিনি 10 লৈ নিব লাগিব 10 লৈ নিবলে কি হ'ব লাগিব cos এ আমি হৰণ কৰি দিম ইয়াত 4 into cos এ যদি হৰণ কৰো cos মানে cos θ হৰণ কৰিম ওপৰত থাকিলে sin θ আৰু cos θ হৰণ কৰিলে cos θ কেনসেল হ'ব থাকিব 1 ইয়াত কি 4 into sin θ by cos θ minus 1 থাকিব হয়নে এটা হৈ গল 4 sin θ by cos θ মানে tan θ plus 1 আৰু ইয়াটো 4 into tan θ minus 1 আৰু ইয়াত আমি এটা পাতি দিম এতিয়া মান 4 into tan θ মান কিমান দিছে 5/2 গতিকে 4 আৰু 5 পূৰণ কৰিলে হৈ যাব 20 divided by 2 plus 1 ঠিক একেদৰে ইয়াটো হৈ যাব 20 divided by 2 minus 1 এটো সলভ কৰিলে কিমান পাম আমি এটো পাম 2 20 আৰু 22 হ'ব ইয়াটো কি হৈ যাব 20 পৰা 2 গলে ওপৰত ইয়াত থাকিব 18/2 এতিয়া আমি কিমান পাম এই 2 টো কাট খাই যাব ন এটো হ'ব 22/18 কাটি দিয়া 2 এ 2 11 2 9 आंसर হৈ যাব 11/9 একেবাৰে ইজি কৰি চাবা অলপ ক্যালকুলেশন কৰিলে হ'ল তাৰ পাছত নেক্সট কোৱেশ্চনটো ইয়াত কৈছে থিটাৰ মান 30 তেতিয়ালে ভ্যালু অফ 3 tan θ এটো কি হ'ল আৰু 3 into থিটাৰ মান 30 ডিগ্ৰী বুলি কৈছে মানে tan 30 ডিগ্ৰী এটো কি হ'ব 3 into tan 30 মান কিমান 1/√3 গতিকে √3 এ 3 কেবাৰ যাব √3 বাৰ যাব आंसर হৈ যাব কি এটো 3/√3 তেনেকৈ আছে আমি আকৌ কাটকুট কৰিব নালাগে আৰু কেতিয়াবা आंसर কিন্তু √3 বুলিও থাকিব পাৰে দেই এটো একেই কাৰণ √3 এ 3 কাটিব পাৰি নহয় √3 বাৰ যদি এটো আছে এটোৱে হ'ব যদি এটো আছে এটো হ'ব এটোৱে কথা হৈ গল তাৰ পিছত মই এইখনৰ কথাটো কলোই এতিয়া এইবোৰ আহিছিলে এটো হয়তো লখিমপুৰ ডিস্ট্ৰিক্টত আহিছিলে নেকি নে কোনবা এটা ডিস্ট্ৰিক্টত অহা এবাৰ আহি যোৱা মেবি লখিমপুৰ নহয় হুজাই বা তেনেকুৱা ক'বাত আহিছিলে ইয়াত কৈছে sin স্কয়াৰ θ plus sin to the power 4 θ equal to 1 আমাক উলিয়াবলৈ কৈছে cos θ plus cos স্কয়াৰ θ এটো চাবা দেই এটো এবাৰ টেষ্টত নহয় তা আগৰ টেষ্টত কিন্তু লখিমপুৰ ডিস্ট্ৰিক্টত আহিছিলে নেকি মেবি এটো এটা ইন্টাৰেষ্টিং আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু ইয়াত চাবা আমাক কি দিছে sin স্কয়াৰ θ plus sin to the power 4 θ equal to 1 মানে আমাৰ এটো দিছে sin স্কয়াৰ θ plus sin to the power 4 θ equal to 1 আমাৰ উলিয়াবলৈ দিছে cos θ plus cos স্কয়াৰ θ মান কিমান আমি এটো কি কৰিব পাৰো sin to the power 4 θ equal to 1 minus sin স্কয়াৰ θ টো ইফালে গুছি গলে minus sin স্কয়াৰ θ হ'ব হয়নে তেতিয়া আমি কি পাম sin to the power 4 θ equal to 1 minus sin স্কয়াৰ θ মানে কি cos স্কয়াৰ θ মানে আমি গম পালো cos স্কয়াৰ θ মানে কি sin to the power 4 θ এই cos স্কয়াৰ θ এই জায়গাটোত আমি লিখিব পাৰো কি লিখিব পাৰো এই জায়গাটোত
cos স্কয়াৰ থিটা জায়গাত আমি লিখিব পাৰো sin টু দি পাৱাৰ 4 থিটা আমি লিখিব পাৰো এই দখত পাৰোনে প্লাস এটা cos থিটা cos স্কয়াৰ থিটা মান যেহেতু sin টু দি পাৱাৰ 4 থিটা cos থিটা মান মানে ইয়াৰ স্কয়াৰ ৰুট ললে হ'ব হয়নে স্কয়াৰ ৰুট ললে কিমান পাই যাম আমি sin স্কয়াৰ থিটা পাই যাম নাই cos থিটা মান sin স্কয়াৰ থিটা পাই যাম নাই তেনে আমি একেটাই পালো sin স্কয়াৰ থিটা প্লাস sin টু দি পাৱাৰ 4 থিটাই পালো নাই sin স্কয়াৰ থিটা প্লাস sin টু দি পাৱাৰ 4 থিটাই পালো একেটাই পালো হয়নে কিমান দিয়া আছে 1 গতিকে এনসার ইয়াৰ হৈ যাব 1 এটো ইন্টারেস্টিং কোয়েশ্চন আৰু ইম্পৰ্টেন্ট বুজি পাইছা চাগে নেক্সট এটো অহা প্ৰশ্ন কোনবা টেষ্ট পৰীক্ষাতে আহিছিলে ইয়াত কৈছে এটো এছাৰশন ৰিজনিংৰ প্ৰশ্ন হয় ইয়াত কৈছে থিটাৰ যিকোনো মানৰ বাবে sin থিটা ইকুৱেল টু cos থিটা হয় জানো যিকোনো মানৰ বাবে তো নহয় এটোটো সিধা সিধি ভুল স্টেটমেন্ট হয়নে ইয়াত কৈছে 9 sec স্কয়াৰ a minus 9 tan স্কয়াৰ a equal to 9 বুলি কৈছে মানে কৈছে 9 sec স্কয়াৰ a 9 যদি আমি কমন লও sec স্কয়াৰ a হ'ব minus এফালে থাকিব tan স্কয়াৰ a ঠিক আছে sec স্কয়াৰ a minus tan স্কয়াৰ a মানে কিমান 1 নহয় জানো 9 into 1 গতিকে কিমান হ'ব 9 এটো শুদ্ধ হয় মানে তেহলে কোনটো শুদ্ধ হ'ব এ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ এটো নহয় এটো এ অশুদ্ধ কিন্তু 1 অশুদ্ধ কিন্তু 2 শুদ্ধ হয়নে নেক্সট এটো এতিয়া কৰা এই মাত্ৰ কৈছিলো ইয়াটো কি 9 টো কমন ললে কি হ'ব sec স্কয়াৰ থিটা minus tan স্কয়াৰ থিটা হ'ব sec স্কয়াৰ থিটা minus tan স্কয়াৰ থিটা মানে কিমান 1 9 into 1 এটো হৈ যাব 9 এনসার 9 আৰু কিবা আছে নে আৰু বিশেষ নাই এইখিনিয়ে প্ৰশ্ন তোলে খালি মন দি পেলাই চাবা আৰু নিজে প্ৰেক্টিস কৰিবা আৰু আমি এমসিকিউ আনিমেই কিন্তু তোমালোকে ইনি অবাবত কিন্তু সময় নষ্ট নকৰিবা মোবাইলটো চাইছো বুলি বা যায় ভিডিও নোচোৱা জিয়ে নোচোৱা লাগিলে কাগজ কলম লৈ লবা হাতত হয় নহয় এনে আৰু নিজক এতিয়া নিজে ঠগি থাকি লাভ নাই ন গান শুনিছো বুলি একদম হেডফোন লগাই লৈ এনেকে চাই থাকিলে কাম নহব কাগজে কলমে কৰা সময় একদম হাতত নাই একেবাৰে নাই যদি এইখিনি ক্লিয়াৰ হৈছে তেতিয়াতো বাৰেপতি এইবোৰ চাই থাকিবলগীয়াও নাই যদি নাই হোৱা ইম্পৰ্টেন্ট এমসিকিউ খিনি চাবা এবাৰ ভালকে ৰিভিজন কৰা কনসেপ্টটো ইম্পৰ্টেন্ট কনসেপ্ট ইজ পাৱাৰ কনসেপ্ট থাকিলে যিকোনো এমসিকিউ পাইবা আৰু তোমালোকে কৈ থাকা মই ঘৰত পাৰো পৰীক্ষা হলত নোৱাৰো কি কথা হেবো হেতুটো নহব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব নিজৰ ওপৰত নিজে নিজক যিমান জানে আনে জানিব নেকি মই জানিম নেকি তোমাৰ কথা কোনেও নাজানে তোমাৰ মা দেউতাও নাজানে তোমাৰ লগৰ সমনীয়া কাষত বহি থকাটো ভালকে নাজানে তুমিহে জানা তোমাৰ কথাটো গতিকে তোমাৰ বেষ্ট দিয়া আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা যে ভাবা হয় মোৰ প্ৰিপাৰেচন ঠিকে হৈ আছে মোৰ ভালে হৈ আছে মই ভাল কৰিম এবাৰ হেতু থাকিব লাগিব মনত এনে ভয় খাই থাকিলে নহব আৰু চেপ্টাৰ ওয়াইজ ভালকে এমসিকিউ বিলাক চোৱা মই দুই এটা দিছো চেপ্টাৰ ওয়াইজ দিছো আৰু দি থাকিম সায়েন্স আৰু মেথছৰ কাৰণে ইমান ভয় খাবলগীয়া নাই ঠিক আছে ভালকে লিখিবা তোমালোকৰ পৰীক্ষালে শুভেচ্ছা জনালো আৰু একদম হাতত সময় নাই অবাবন মোবাইলটো কিন্তু এনে ব্যৱহাৰ নকৰিবা ঠিক আছে থ্যাংক ইউ অল দা বেষ্ট